নমস্কাৰ। আমি কেতিয়াবা মানুহক নভবাকৈয়ে কিবা এটা কৈ দিওঁ। সেয়া আমাৰ যিকোনো মুহূৰ্ততে নহওক কিয়, আমি সদায় আনক দুখ কষ্ট দি কথা ক'ব নালাগে। যদি আপুনি কাৰোবাক ভাল পাইছে, সেইজন আন কাৰোবাৰ কাৰণে ভাল নালাগিবও পাৰে। কিন্তু ভাল লাগিলে বুলিয়েই যে আপুনি নালাগে বুলি কোৱাজনৰ ওচৰত গৈ এনেই কৈ থাকিব, সেইটো ভাল কথা নহয়। আৰু যোনে ভাল নালাগে, তেওঁ ভাল নালাগে বুলি ক'বৰ কাৰণে ইমানো অপেন চেলেঞ্জ কৰিব নালাগে যে তুমি যিটো কৈছা সেইটো ভুল কৈছা। কাৰণ কেতিয়াবা আমি মানুহৰ অন্তৰখন ৰাখিবৰ কাৰণে ভুল কথাটো একচেপ্ট কৰিবলগীয়া হয়। কিন্তু সকলো ভুল কথা একচেপ্ট কৰিলেও যেতিয়া কোনোবাই কাৰোবাক গুৰুনিন্দা কৰে, সেইটো কিন্তু একেবাৰে একচেপ্টেবল নহয়। কাৰণ শাস্ত্ৰই কৈছে যে গুৰুনিন্দা কৰাজনৰ ওচৰত থাকিব নালাগে, নিমিষতে সেই স্থান ত্যাগ কৰিব লাগে। তথাপিতো যদি গুৰুনিন্দাৰ ওপৰত একো প্ৰটেক্ট কৰিব নোৱাৰে, তেতিয়াহ'লে নিজৰ জিভাখন নিজে কাটি পেলাব লাগে, বা যোনে গুৰুনিন্দা কৰিছে তেওঁৰ জিভাখন কাটি পেলাব লাগে। তাকো যদি কৰিব নোৱাৰে, তেতিয়াহ'লে আত্মহত্যা কৰিব লাগে। গতিকে এই তিনিটা কাম যদি কৰিব নোৱাৰে, তেতিয়াহ'লে যদি প্ৰত্যুত্তৰ দিব নোৱাৰে, তেতিয়াহ'লে যোনে কৈছে তেওঁৰ জিভা কাটিব লাগে, আৰু যদি প্ৰত্যুত্তৰ দিব নোৱাৰে, তেতিয়াহ'লে আত্মহত্যা কৰিব লাগে। গতিকে আমি প্ৰত্যেকজনে নিজৰ নিজৰ গুৰুদেৱৰ ওপৰত যদি কিবা কয়, তেতিয়াহ'লে প্ৰত্যুত্তৰ দিব লাগে। কিন্তু তেতিয়াহে প্ৰত্যুত্তৰ দিব লাগে যেতিয়া অপেনকৈ কয় যে আপোনাৰ গুৰু আৰু মোৰ গুৰু। কাৰণ গুৰু সকলোৰে সমান। গুৰু সদায় সাপৰ দৰে। সাপৰ যেনেকৈ সৰু বৰ নাই, গুৰুৰ তেনেকৈ সৰু বৰ নাই। নিজৰ গুৰুক যিজনে ভক্তি কৰিব পাৰে, তেতিয়াহ'লে তেওঁৰ প্ৰমাণ আছে যে প্ৰত্যেকজন গুৰুকে তেওঁ গুৰু মানিছে। আৰু যদি নিজৰ গুৰুক যদি ভক্তি কৰে, সেইজনক কেতিয়াও বেলেগে নিন্দা কৰাটো অনুচিত। কাৰণ নিজৰ গুৰুতেই ঈশ্বৰ লুকাই থাকে। শাস্ত্ৰই, সনাতন ধৰ্মৰ সনাতন শাস্ত্ৰই এইটোৱে কৈছে, গুৰু ঈশ্বৰ অভিন্ন। আৰু এই শুদ্ধ সনাতন ধৰ্মটো হৈছে একেশ্বৰবাদী শুদ্ধ সনাতন ধৰ্ম। এই ধৰ্মত গুৰু নিন্দা কৰাজনক বৈৰী ভাৱেৰে ঈশ্বৰে আহি ধ্বংস কৰা আমি মহাভাৰতত আমি পাইছোঁ। আমি যুগে যুগে গুৰু নিন্দা কৰিলে কি হয়, শাস্ত্ৰৰ প্ৰত্যেকটো হেৰিয়াত যেতিয়া আমি হেৰিয়ৰ কথাটো আমি মানে কি কয়, পাহৰিছোঁ মই, মানে দুৰ্বাসাই যেতিয়া মনলৈ অহা নাই, মানে মোৰ পেটত আছে, হয়তো ঈশ্বৰে আনি দিয়া নাই, সেইটো হৈছে, মই আপোনালোকক জনাই আছোঁ বাৰু কথা। বহুতে আজিকালি TRP ল'বৰ কাৰণে বহুতে আজিকালি এইখিনি কৰিবৰ কাৰণে য'ত হাত দিব নালাগে ত'ত হাত দিয়ে, জুইত হাত দিয়ে। জুইত হাত দিব নাপায়, কাৰণ জুইয়ে হয়, জুইয়ে পুৰিবই। কাৰণ হয়তো যি জুইত হাত নিদিয়া, সেই জুইয়ে যেনেকৈ হঠাৎ কেতিয়াবা জ্বলাই দিয়ে, ঠিক তেনেকৈ গুৰু তেনেকুৱা জুই হয়। গুৰুক হয় তুমি চিনি নাপাব পাৰা, কাৰণ তুমি গেছ টেবুলৰ ওচৰত গৈ কেতিয়াও গেছত ভাত বনাই পোৱা নাই। তোমাক কোনোবাই বনাই দি আছে আৰু তুমি খাই আছা, বা তুমি জুইত কেতিয়াও তুমি যাব লগা হোৱা নাই। তোমাৰ মা দেউতাই পত্নীয়ে তোমালোক হয়তো জুইত ভাত বনাই খুৱাইছে, সেইটো কাৰণে জুইৰ গৰমটো তুমি পোৱা নাই। কিন্তু যিদিনা জুইৰ গৰমটো পায়, তেতিয়া সেইদিনাৰ পৰা গম পায় যে জুইক ছেভ কৰি ৰাখিব লাগে। ঠিক তেনেকৈ গুৰু নিন্দা কৰাসকলক কৈছোঁ, যিসকলে গুৰুৰ ওচৰত গৈ পোৱা নাই, তেওঁলোকে গুৰুৰ যি জুই, সেই জুইয়ে কেনেকৈ দাহন কৰে সেইটো উপলব্ধি কৰিব পৰা নাই। কিন্তু গুৰুৰ ওচৰত যিদিনা যাব, সেইদিনা গম পাব যে গুৰু কি বস্তু। কোন গুৰু
সৰু কোন গুৰু ডাঙৰ, কোন গুৰু জগতৰ গুৰু, কোন গুৰু গৃহৰ গুৰু। গতিকে গুৰু গুৰুৱে হয়, গৃহৰে হওক বা জগতৰে হওক। গতিকে স্বামীক যেনেকৈ গুৰু ভাবি পেলাই ভক্তি কৰিলে পতিব্ৰতা নাৰী বুলি কোৱা হয়, তেনেকৈ নিজৰ শৰণদাতা গুৰুক যেতিয়া ঈশ্বৰ বুলি ভাবি ভক্তি কৰে, তেতিয়াহ'লে এই মায়াময় সংসাৰত যে জীৱনটো লৈ মাতৃগৰ্ভত আহি আমি থিতাপি লৈছোঁ আৰু জগতখনক যে আমি চাবৰ কাৰণে ঈশ্বৰে আমাক মাতৃগৰ্ভৰ পৰা দুভাগ কৰি ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে এজন পূৰ্ণ মানৱ হিচাপে আমাক পঠিয়াইছে, সেই বস্তুটো এজন সৎগুৰুক ধৰিলেহে উপলব্ধি কৰিব পাৰে। গতিকে মানুহে যিয়ে যি ভাৱেৰে যেনেকৈ যাকে ভক্তি নকৰক তাক লৈ উপলুঙা কৰিব নাপায়। সেইজন যি ধৰ্মৰে নহওক, যিজনকে গুৰু নামানক, যি বস্তুকে তেওঁলোকে পূজা নকৰক, যি মূৰ্তিকে তেওঁলোকে ঈশ্বৰ নাভাবক, কাকো কিন্তু নিন্দা কৰিব নাপায়। আৰু নিন্দা কৰাজনেতো ওপৰলৈ থু পেলালে নিজৰ গাতে পৰে, কাৰণ যেতিয়া কাৰোবাক গুৰু নিন্দা কৰিব সেইজনৰতো জিভা কাটিব নোৱাৰিলে আত্মহত্যা কৰিব লাগিব। গতিকে তেওঁ প্ৰত্যুত্তৰ দিবলৈ সদায় সাজু থাকে বুলি অকণমান লোকক ভয় কৰিব লাগে। কথাখিনি ভাল লাগিছে যদি আপোনালোকে মন্তব্য এটা দিব। ইমানতে কৈ আজিৰ ভিডিঅ'টো মই সামৰণি মাৰিছোঁ। নমস্কাৰ। জয় কৃষ্ণ গুৰু।